Hello everyone, আজি মই পুনৰবাৰ আপোনালোকৰ মাজলৈ লৈ আহিছো আসাম ট্ৰিবিউনৰ কেইটামান মোস্ট ইম্পৰ্টেন্ট আৰ্টিকল যি কেইটা আৰ্টিকল এক্সাম পইণ্ট অফ ভিউ পৰা যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব আৰ্টিকল কেইটা সকলোৱে শেষলৈকে চাই থাকিব আৰু চেনেলটোলৈ যদি নতুনকৈ আহিছে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত ভিডিঅটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ভিডিঅটো বনাওঁতে বহুত কষ্ট হয় সেইবাবে আপোনালোকে ভিডিঅটো প্লিজ শ্বেয়াৰ কৰিব আৰু যিমান পাৰে আপোনালোকে লাইক কৰিবলৈ নাপাহৰিব আৰু বলকেটা ভিডিঅটো আৰম্ভ কৰো এই আৰ্টিকলবোৰ যিমানবোৰ পইণ্ট দিয়া আছে সম্পূৰ্ণভাৱে অসমীয়াত দিয়া আছে আপোনালোকে নোট কৰি ল'ব নহলে স্ক্ৰিনশ্বট মাৰিবলৈ নাপাহৰিব বলকেটা ভিডিঅটো আৰম্ভ কৰো প্ৰথম আৰ্টিকলটো হৈছে বন্ধু বান্ধৱীসকল অটিজম আপোনাৰ কি কৈছে অটিজম এৱাৰনেছ ডে যথেষ্ট গুৰুত্বপূৰ্ণ আৰ্টিকল হয় এই অটিজমনো কি হয় আপোনালোকক মই এই আৰ্টিকলটোৰ জৰিয়তে আপোনালোকক জনাম বিশ্ব অটিজম সজাগতা দিৱস প্ৰতি বছৰে 2 এপ্ৰিলত পালন কৰা হয় সকলোৱে হয়তো জানে আৰু এই উদযাপনৰ উদ্দেশ্য হৈছে অটিজমৰ বিষয়ে সজাগতা বৃদ্ধি কৰা আৰু এই অৱস্থাৰ লোকসকলক শিক্ষিত কৰা শক্তিশালী কৰা আৰু সমৰ্থন কৰাৰ প্ৰচেষ্টা কৰা ঠিক আছে আৰু ইয়াতে চাব যি অটিষ্টিক আপোনাৰ স্পেক্ট্ৰামৰ বিকাৰ হৈছে বিকাশগতৰ আপোনাৰ যি অক্ষমতাৰ আপোনাৰ এক গুড য'ত শিশুৱে আন বেছিভাগ শিশুতকৈ পৃথকে ধৰণে আপোনাৰ আচৰণ কৰে যোগাযোগ আৰু ভাৱৰ কি কৈছে আদান প্ৰদান কৰে তেনেদৰে আপোনাৰ শিকিব পাৰে আৰু ইয়াতে দিছে যে বন্ধু বান্ধৱীসকল এই বছৰৰ বিশ্ব অটিজমৰ সজাগতা দিৱসৰ বিষয়বস্তু হৈছে অটিষ্টিক কণ্ঠস্বৰক আপোনাৰ শক্তিশালী কৰা যাৰ উদ্দেশ্য হৈছে এই অৱস্থাৰ শিশুসকলক সমৰ্থন আৰু শক্তি প্ৰদান কৰা যাতে তেওঁলোকৰ এক অৰ্থপূৰ্ণ জীৱন যাপন কৰে আৰু আনকি সফল ভৱিষ্যতৰ গঢ়ি তুলিব পাৰে আৰু বিশ্ব অটিজমৰ সজাগতা দিৱস 1 নৱেম্বৰ 2007 তাৰিখে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ দ্বাৰা গৃহীতৰ এক প্ৰস্তাৱৰ দ্বাৰা মনোনীত কৰা হৈছিল যাৰ আপোনাৰ ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই সৰ্বসন্মতিক্ৰমে ঘোষণা কৰিছিল যে 2 এপ্ৰিলটো হৈছে আপোনাৰ বিশ্ব অটিজম সজাগতা দিৱস আৰু ইয়াৰ দ্বাৰা সমাজত অটিজম থকা লোকসকলৰ জীৱনৰ মানদণ্ড উন্নতি কৰাৰ প্ৰয়োজনীয় সম্পৰ্কে সোঁৱৰাই দিয়া আৰু তেওঁলোকৰ সামাজিক গাঁথনিৰ এক অপৰিহাৰ্য অংশ হোৱাত সহায় কৰা ঠিক আছে আৰ্টিকলটো যথেষ্ট গুৰুত্বপূৰ্ণ আছিল যিমানবোৰ পইণ্ট লাগে মই অলৰেডি ইয়াতে দি দিছো আপোনালোকে নোট কৰি ল'ব নহলে স্ক্ৰিনশ্বট মাৰি ল'ব বন্ধু বান্ধৱীসকল ইয়াতে মই যিমানবোৰ পাৰো ইয়াতে দি দিছো আপোনালোকে এইবিলাক স্ক্ৰিনশ্বট মাৰি ল'ব আৰু এইবিলাকে আপোনালোকক আনসাৰ ৰাইটিঙত সহায় কৰিব যিসকল বন্ধু বান্ধৱী এডিআৰএ আৰু এপিএসসি দিব গৈ আছে তেওঁলোকৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ হয় আৰু যিসকল বন্ধু বান্ধৱী আসাম পুলিচ দিব গৈ আছে তেওঁলোকৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ আৰ্টিকল কেইটা মনত ৰাখিব নেক্সট আৰ্টিকলটো আছে যথেষ্ট গুৰুত্বপূৰ্ণ এটা আৰ্টিকল হয় আৰ্টিকলটো চাব ভাৰতীয় নিৰ্বাচন আয়োগৰ দ্বাৰা এটা আৰ্টিকল হয় যথেষ্ট গুৰুত্বপূৰ্ণ আৰ্টিকল হয় এই আৰ্টিকলটোনো কি কৈছে আপোনালোকে চাব বন্ধু বান্ধৱীসকল আপোনালোকে হয়তো সকলোৱে জানে যে নিৰ্বাচন আয়োগে 2 এপ্ৰিলত লোকসভা নিৰ্বাচনৰ বাবে ইয়াৰ নিয়মীয়া পৰ্যালোচনাৰ অংশ হিচাপে আপোনাৰ 5খন ৰাজ্যৰ 2জন আৰক্ষী আৰু মহাপৰিদৰ্শক 8জন জিলা দণ্ডাধীশ আৰু 12জন আৰক্ষী অধীক্ষকক বাবে স্থানান্তৰ আদেশ জাৰি কৰিছিল আৰু ভাৰতীয় নিৰ্বাচন আয়োগে আপোনাৰ কি কৈছে ভাৰতত কেন্দ্ৰীয় আৰু ৰাজ্যিক নিৰ্বাচনৰ প্ৰক্ৰিয়াসমূহ পৰিচালনা কৰাৰ বাবে দায়বদ্ধ এক স্বায়ত্তশাসিত সাংবিধানিক কৰ্তৃপক্ষ বুলি কৈছে আৰু ইয়াকে কৈছে যে 1950 চনৰ 25 জানুৱাৰী সংবিধানৰ অনুসৰি প্ৰতিষ্ঠা কৰা হৈছিল আৰু এই দিনটোত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস হিচাপেও পালন কৰা হয় ঠিক আছে নেক্সটটো চাব ইয়াতে দিয়া আছে বন্ধু বান্ধৱীসকলে দিয়া আছে যে সংস্থাটোৱে ভাৰতৰ লোকসভা আৰু ৰাজ্যসভা আৰু ৰাজ্যিক বিধানসভা আৰু দেশৰ ৰাষ্ট্ৰপতি আৰু উপ ৰাষ্ট্ৰপতি কাৰ্যকালৰ নিৰ্বাচনৰ পৰিচালনা কৰে আৰু অৱশ্যে ই ৰাজ্যসমূহৰ পঞ্চায়ত আৰু পৌৰসভাৰ নিৰ্বাচনৰ সৈতে সম্পৰ্কিত নহয় আৰু সেই বস্তুবিলাকে ইয়াতে মই পইণ্ট ৱাইজ দি দিছো আপোনালোকে নোট কৰি ল'ব বন্ধু বান্ধৱীসকল ইয়াতে চাই ল'ব ইয়াতে মই ইয়াতে দি দিছো আপোনালোকৰ ইয়াতে সংস্থাটোৱে ভাৰতৰ লোকসভা ৰাজ্যসভা আৰু ৰাজ্যিক বিধানসভা আৰু দেশৰ ৰাষ্ট্ৰপতি আৰু উপ ৰাষ্ট্ৰপতি কাৰ্যকালৰ নিৰ্বাচনৰ পৰিচালনা কৰে আৰু অৱশ্যে এই ৰাজ্যসমূহৰ পঞ্চায়ত আৰু পৌৰসভা নিৰ্বাচনৰ সৈতে সম্পৰ্কিত নহয় আৰু নিৰ্বাচন আয়োগৰ মুখ্য নিৰ্বাচন আয়ুক্তৰ আৰু ৰাষ্ট্ৰপতিয়ে বিচাৰৰ ধৰণে নিৰ্বাচন আয়ুক্তসমূহৰ দ্বাৰা গঠিত আৰু ৰাষ্ট্ৰপতিয়ে আপোনাৰ CECৰ আপোনাৰ নিৰ্বাচন আয়ুক্তসমূহক নিয়োগ কৰে আৰু তেওঁলোকৰ নিৰ্ধাৰিত কাৰ্যকাল হৈছে 6 বছৰ বা 65 বছৰ বয়সলৈকে আৰু তেওঁলোকৰ ভাৰতৰ উচ্চতম ন্যায়ালয়ে আপোনাৰ ন্যায়াধীশসকলৰ বাবে উপলব্ধ দৰমহা আৰু ভাত্তা প্ৰাপ্ত কৰে আৰু এক মৰ্যাদা লাভ কৰে আৰু VS ৰামদেৱী 1990 চনৰ 26 নৱেম্বৰৰ পৰা 1990 চনৰ 11 ডিচেম্বৰলৈকে ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্ত হোৱাৰ প্ৰথম গৰাকী মহিলা আছিল মনত ৰাখিব আৰু নেক্সট আৰ্টিকলটো আছে যথেষ্ট গুৰুত্বপূৰ্ণ এটা আৰ্টিকল হয় আৰ্টিকলটো যথেষ্ট গুৰুত্বপূৰ্ণ হয় আপোনালোকে নোট কৰি ল'ব ইয়াতে মই পইণ্টবিলাক দি দিছো বন্ধু বান্ধৱীসকল মিনি কি হয় বন্ধু বান্ধৱীসকল 1 এপ্ৰিলত নতুন দিল্লীত ৰাষ্ট্ৰপতি ভৱনত মিনি নামৰ এখন অসমীয়া চলচ্চিত্ৰ প্ৰদৰ্শিত হয় আৰু ছবিখনৰ অসমৰ চাহ বাগিচাৰ শ্ৰমিকসকলৰ ওপৰত আধাৰিত আৰু অসমৰ সাদৰী ভাষাৰ চলচ্চিত্ৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু অন্যান্য বিষয়াসকলক উপভোগ কৰে আৰু এই ছবিখনৰ অৰুণজিৎ বৰাৰ দ্বাৰা লিখিত আৰু পৰিচালিত আৰু পংকজ মহন্তৰ দ্বাৰা প্ৰযোজিত যথেষ্ট গুৰুত্বপূৰ্ণ হয় আপোনালোকে হয়তো আসাম ট্ৰিবিউন পেপাৰখন যদি চাইছে আপোনালোকে আজি গম পাইছে আৰু নেক্সট আৰ্টিকলটো চাব বন্ধু বান্ধৱীসকল যথেষ্ট গুৰুত্বপূৰ্ণ এটা আৰ্টিকল হয় আৰ্টিকলটো কি হ'ব বন্ধু বান্ধৱীসকল ইয়াতে মই দি দিছো পইণ্টবিলাক
যেটো মিনি আৰ্টিকলটোৰ পইণ্টবিলাক দি দিছোঁ ইয়াতে চাব নেক্সট কুৱেশ্যনটো চাব নেক্সট আৰ্টিকলত যথেষ্ট গুৰুত্বপূৰ্ণ এটা আৰ্টিকল হয় আৰ্টিকলটো মই আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ বন্ধু বান্ধৱীসকল ইয়াতে এই আৰ্টিকল যিমানবোৰ পইণ্ট লাগে সম্পূৰ্ণভাৱে অসমীয়া দি দিছোঁ আপোনালোকে নোট কৰি ল'ব আপোনালোকে পাৰিলে স্ক্ৰীনশ্বট মাৰি ল'ব ইয়াতে মই দি দিছোঁ আৰ্টিকলটো যিমানবোৰ পইণ্ট পাওঁ ইয়াতে দি দিছোঁ বন্ধু বান্ধৱীসকল আৰ্টিকলটোত এইটোৱে কৈছে যে ভাৰত চীন আৰু অৰুণাচল প্ৰদেশৰ কিছুমান বস্তু ইয়াতে মই দি দিছোঁ যে চীনে উত্তৰ পূব ভাৰতৰ ৰাজ্য অৰুণাচল প্ৰদেশত প্ৰকৃত নিয়ন্ত্ৰণৰ ৰেখা আপোনালোকে হয়তো সকলোৱে জানে সৈতে বিভিন্ন স্থানান্তৰ 30টা নতুন নিয়ম নামৰ আপোনাৰ চতুৰ্থ তালিকা প্ৰকাশ কৰিছে আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে কি কৈছে চীনৰ দাবী নাকচ কৰি ভাৰতে কয় যে অৰুণাচল প্ৰদেশৰ ভাৰতৰ এক স্পষ্ট অংশ আছিল আৰু সদায় থাকিব ঠিক আছে আৰু ইয়াতে দিছে বন্ধু বান্ধৱীসকল এয়া প্ৰথমবাৰৰ বাবে নহয় যে চীনে ভাৰতৰ ভূখণ্ডৰ ভিতৰত ঠাইবোৰৰ নাম সলনি কৰিবলৈ চেষ্টা কৰিছে আপোনালোকে হয়তো বহু দিনৰ পৰা আপোনালোকে লক্ষ্য কৰি আছে যে চীনে আজি বুলিয়ে নহয় আপোনালোকে কিমান দিনৰ পৰা একেটা কামকে কৰি আহিছে হয়নে আৰু বাৰে বাৰে বিফল হয় তেওঁলোক বাৰু যি কি নহওক আৰু ইয়াতে যিবোৰ পইণ্ট লাগে মই অলৰেডি ইয়াতে এড কৰিছোঁ যে এয়া প্ৰথমবাৰৰ বাবে নহয় যে চীনে ভাৰতৰ ভূখণ্ডৰ ভিতৰত ঠাইবোৰৰ নাম সলনি কৰিবলৈ চেষ্টা কৰিছে কিন্তু চীনে অৰুণাচল প্ৰদেশত তথাকথিত আপোনাৰ যি ষ্টেণ্ডাৰ্ডাইজ ভৌগোলিক নামৰ এখন তালিকা প্ৰকাশ কৰিছে যাক বেইজিঙে জাংনান বুলি স্বীকৃতি দিছে আৰু বেইজিঙৰ দ্বাৰা পুনৰ নামাকৰণ কৰা 30খন ঠাইত ভিতৰত আছে 12খন পৰ্বত 4খন নদী এটা হ্ৰদ এখন পাহাৰ 11টা আৱাসিক অঞ্চল আৰু এটা মাটিৰ টুকুৰা এডোখৰ মাটিৰ টুকুৰা হ'ব লাগিছিলে আৰু নামৰ তালিকাত উপৰিও চীনা মন্ত্ৰণালয়ে বিতং অক্ষাংশ আৰু দ্ৰাঘিমাংশ আৰু অৰুণাচল অঞ্চলবোৰৰ এক উচ্চ আপোনাৰ যি ৰিজলিউশ্যনৰ দ্বাৰা মানচিত্ৰ ভাগ বতৰা কৰিছিল আৰু 2017 চনত বেইজিঙে অৰুণাচল প্ৰদেশত 6টা স্থানৰ পৰা ষ্টেণ্ডাৰ্ডাইজ নামৰ প্ৰাৰম্ভিক তালিকা প্ৰকাশ কৰিছিল আৰু ইয়াৰ ভিতৰত 2021 চনত 15টা স্থানৰে গঠিত দ্বিতীয় তালিকা তৈয়াৰ কৰা হৈছিল আৰু আন এখন তালিকা 2023 চনত 11টা অতিৰিক্ত স্থানৰ নামৰ প্ৰকাশ কৰা হৈছিল বন্ধু বান্ধৱীসকল হয়তো আপোনালোকে সকলোৱে জানে যে চীনৰ লগত আমাৰ কিমান দিনৰ পৰা খেলিমেলি হৈ আছে যেতিয়াৰ পৰা ভাৰত আৰু চীনৰ ৱাৰ চলি আছে তেতিয়াৰ পৰা হয়তো এইটো খেলিমেলি হৈ আছিলে তথাপিতো আকৌ তেওঁলোকে এখন ষ্টেণ্ডাৰ্ডাইজ চলি আছে বুলি কৈছে এখনৰ মতেটো নহয় আকৌ নাকচ কৰিছে তথাপিতো আপোনালোকে চাই থাকিব যিমানবোৰ পায় পইণ্টবিলাক আপোনালোকে নোট কৰি ল'ব আৰু চীন আৰু অৰুণাচলৰ মাজত যিমানবোৰ পইণ্ট আপোনালোকক হয় মই অলৰেডি দিয়ে দিলোঁ যদি ভিডিঅ'টো ভাল লাগে ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব নাপাহৰিব পুনৰ লগ পোৱাৰ আশাৰে ধন্যবাদ জয় অসম জয় হিন্দ